বেলেগ ষ্টাইলৰ ৰেচিপি ভিডিঅ' বেলেগতকৈ বেলেগ পৰিৱেশটো চাওকচোন আপোনালোকে কি সুন্দৰ পৰিৱেশ এটা এইবাৰ মাংস নোখোৱা দুটা বহি আছে এইফালে মাংস নাখায় নাই নাই আৰু নাই এইবিলাক চাওক সেই চাওক না বেছি দিন নাই যাব পাৰিব আৰু সৌৰেকৰ লগত লোকেল ষ্টাইল ব্ৰইলাৰৰ টুকুৰা জিভাৰ পানী পৰা নাই এতিয়ালৈকে তেতিয়াহ'লে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিলে জিভাৰ পানী পৰি যাব ৱেলকাম বেক টু মাই ইউটিউব চেনেল ফ্লগাৰ মিন মাই ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজিৰ ভিডিঅ'টোত কি হ'বলৈ গৈ আছে হয়তো আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখি গম পাইছে কি হ'ব গৈ আছে আচলতে আমি শ্বুটিং এটা কৰিছিলোঁ শ্বুটিঙৰ শেষত গোটেইকেইটাই বোলো আমাৰ ঘৰতে এটা খানা খাওঁ আৰু একচুৱেলি এইটো ৰেচিপি টাইপৰ ব্লগ বুলিয়ে ক'ব লাগিব আপোনালোকে একদম শেষলৈকে চাই থাকক গম পাব কি হ'বলৈ গৈ আছে তো চাই থাকক 7:30 বাজি গৈছে খানাৰ আয়োজন ষ্টাৰ্ট কৰিছোঁ ৰাতিলৈ নাথাকোঁ ডাইৰেক্ট আমি আমাৰ ঘৰতে এনেকুৱাকৈ হেৰি আছে ঘৰ আছে তো তাত খানাটো খাম গোটেইকেইজনে লগ লাগি এইফালে সমিলনা কাম কৰি আছে আলু চালাই আছে দেখিছে সেইফালে আমাৰ ওচৰতে বহি আছে নিৰামিষ ভোজী কিন্তু খানাৰ যিটো মাতা কথা আপোনালোক সকলোৱে গম পায় খানাৰ মাতা কথাৰ কাৰণে দালি ভাত হ'লেও খাব তো সেয়া সেইফালে আলু পিঁয়াজ আছে সেইফালে বাচন এয়া চৌকা দেখিছে সেইফালে দেখিছে সৰু চৰি গোটেইবিলাক আছে আৰু এটা চাইডত দেখিছে গৰু শুই আছে তো তেনেকুৱা এটা নৰ্মেল ব্লগ হা ইমান আলু নালাগে কিয় দি দিয়া ভাল লাগিব আলু বহুত হৈ যাব খামতো আলু আৰু কেইটামান দিয়া না তো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে আছে পিঁয়াজ জলকীয়া নহৰু আদা এইখিনি ফাৰ্ষ্ট অফ অল এইখিনি আমি পিচি ল'ম আফটাৰ ডেট এইখিনি পিঁয়াজ আছে এইখিনি তাত মিক্স কৰা যাব এইফালে আলু আছে তো এনেকুৱা এইফালে মছলা চছলা কিবা কিবি আছে প্ৰথম এইখিনি আমি পিচি লওঁ ভালকৈ এইটো প্ৰথম কথা আমি এনেকৈ কেৰাহীটো এই দেখিছে লোকেল ষ্টাইল এইটো দেশী ষ্টাইল আমাৰ যিটো চিকেন হয় এইয়া প্ৰথমতে তেল এনেকৈ দি দিলে তাৰপিছত শুকান জলকীয়া তিনিটা শুকান জলকীয়া দি দিছে চিন্তা নোহোৱাকৈ এইফালে আমাৰ মেকাৰ আজিৰ এইটো পৰিৱেশটো চাওকচোন আপোনালোকে কি সুন্দৰ পৰিৱেশ এটা এইবাৰ মাংস নোখোৱা দুটা বহি আছে এইফালে মাংস নাখায় এইফালে মাংস নাখায় এইফালে খায় আৰু সেই অভাজন মই যিজনে খাওঁ আৰু এজন আছে তো আমি খাম এইফালে পিঁয়াজ এপিচ পিঁয়াজ মানে এইটো চাই লৈছোঁ তেলটো গৰম হৈছে কিমান গৰম হৈছে এইটো পাৰি আৰু দিব হা এইটো পাৰি দিব তো এতিয়া দেখিছে এই জপিয়াই গৈছে একদম জপিয়াই গৈছে পিঁয়াজৰ ফৰফৰণিত জপিয়াই গৈছে এইফালে পিঁয়াজ দি দিয়া হৈছে গৰম তেলটো গৰম হোৱাৰ পিছত পিঁয়াজটো দি দিয়া আছে এটা বেলেগ ষ্টাইলৰ ৰেচিপি ভিডিঅ' বেলেগতকৈ বেলেগ আপোনালোকে চালে গম পাব নিশ্চয় সাধাৰণতে এনেকৈ পিঁয়াজ নিদিয়ে দেই আৰু এয়া জুই দেখিছে এয়া দেশী ষ্টাইল সাধাৰণতে দি দিয়ে গেছতহে বনাই পিছফালে দি থৈ দিয়ে তো তেনেকুৱা এইটো এটা পিঁয়াজ ৰঙা হ'লেই এয়া দেখিছে লাগি আছে তো এইখিনি প্ৰথমে গৰম হৈ লওক ধুনীয়াকৈ ক'লা কৰি লওক ক'লা নহয় এইখিনি গৰম হৈ লওক ভালকৈ তো তেনেকুৱা চাই থাকক গ'ল নিমখ বগা নিমখ এইফালে আছে কি আছে আমাৰ হালধিটো লাগিব আমাক তো এইফালে চব ৰেডি ইফালে বহুত কিবা কিবি এতিয়া আমি অকণমান এইটো কি হয় এইটো অকণমান আমি এইটো দি দিওঁ এইটো মানে মোৰ নিজৰ ৰেচিপি হা আচ্ছা ইয়াতো পিঁয়াজো আছে চাগে বহুত কিবা কিবি আছে নহৰু ইয়াত আছে নহৰু পিঁয়াজ আদা জলকীয়া এইফালে দেখিছে খুব ধুনীয়া স্মেল এটা আহিছে ভাল লাগিছে আপোনালোকে পাইছে চাগে মেবি পাইছেনে পাইছে স্মেল গন্ধ পাইছে আপুনি পাইছে এইটো পৰিৱেশ বৰ্তমান ভিডিঅ'টো একদম শেষলৈকে আপোনালোকে যদিহে আপোনালোকৰ জিভাৰ পানী পৰা নাই এতিয়ালৈকে তেতিয়াহ'লে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিলে জিভাৰ পানী পৰি যাব তো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে ইয়াত কিমান আছে 1.5 কিলো আছে ন ইয়াতে মোটামুটি আছে 1.5 কিলো পিঁয়াজটো খুব সুন্দৰকৈ ফ্ৰাই হোৱাৰ পিছত মানে এনেকৈ ঢালি দিয়া আছে মাংসখিনি খাব লাগে এতিয়া খুব সুন্দৰকৈ ভাজি থকা হৈছে এয়া দেখিছে আপোনালোকে খুব সুন্দৰকৈ ভাজি আছে এতিয়া আহি গ'ল দেখিছে
নিমখ হৈ গৈছে নিমখ হালধিটো দিবা নেকি অকণমান পিছত হালধিটো দিয়া যাব আলু দি দিলোঁ হা কিছু সময় প্ৰায় কিমান সময় 5 মিনিট এনেকৈ ভজাৰ পিছত 7 মিনিট ভজাৰ পিছত এতিয়া আলুটো আমি খুব সুন্দৰকৈ ইয়াতে ঢালি দিলোঁ এইফালে ড্ৰাইভাৰ দেখিছেনে ড্ৰাইভাৰ দুজন ড্ৰাইভাৰ মাংস বনোৱা ড্ৰাইভাৰ দুজন আছে এতিয়া দিব আমাৰ সমীৰণ কলিতাই এই চৰি শৰ্মাই হালধি সি যিটো ষ্টাইলত বনাই আছে মই ভাবিছোঁ কি বনাব বহুত হ'ব ইয়াত চাওক কালাৰটো খুব সুন্দৰ হৈ উঠিছে হালধি চালধি যিহেতু দি দিয়া হৈ গ'ল এই কালাৰটো আমি কেনেকৈ পৰিৱেশন কৰোঁ এইটো অলপ দেখুৱা চাই থাকক নহয় জানো ঠাণ্ডা কিছু পৰিছে চকুৰ কালাৰ বেলেগ উঠিছিল গৰম চিষ্টাৰ মছলা এতিয়া মছলাটো ঢালি দিয়া হৈছে এক গৰুৱে নুঠিছে ভাবিছিলোঁ তাৰ এয়া দেখিছে এইখিনি যে ৰৈছিলে তেতিয়া এইখিনি আকৌ কিছু সময় ভজাৰ পিছত এনেকৈ আলু চালু দি দিয়াৰ পিছত এইখিনি আকৌ ইয়াত দি দিয়া হৈছে তাৰপিছত এইটো আমি আখলি পেলাই পানী দি দিম এইটো আখলি পেলাই গৰম পানী দি এইটো এই নালাগে দিয়া আমি নিদিওঁ দিয়া এতিয়া হোৱা নাই নালাগে এতিয়া পানী দিব নালাগে অলপ পিছত এতিয়া খুব সুন্দৰকৈ ভাজি থকা হৈছে পানী ঢালি দিলোঁ অকণমান পানী দি দিলোঁ এইটো আমাৰ কি গ্ৰেভি হ'ব নে কি হ'ব গ্ৰেভিটো নহয় চাগে অকণমান জোল হ'ব চাগে অঁ বেছি দিন নাই যাব পাৰিব আৰু সৌৰেকৰ লগত এতিয়া আমি এবাৰ কি দিব এইটো কি চিষ্টাৰে চিকেন মছলা তো ধৰা ধৰা হৈ যাব ইয়াৰ কোনো নিয়ম নাই মাজে মাজে দি থাকিলে হ'ল খালি ভাজি থকা দি থকা বাইদেউ আজি বেলেগ গাড়ী চলাই আহিছে ক'ত আপোনালোক সকলোৱে গমেই পায় খানা খালে ভাজা মাংস যে এই লগে ভাগে এনেকৈ পোৱা যায় সেই পৰ্বটো এতিয়া নেক্সট আহি পৰিম তো এতিয়া ভাজা মাংস কিছু ইয়াৰ পৰাই ইয়াত খোৱা হ'ব দিয়া ইয়াত দিয়া এইটো এটা নিয়ম আৰু মানে কি ভাজি কিনে এনেকৈ খোৱা যায়ে আৰু আলুৰ বাহিৰে ধৰিত্ৰীয়ে খুব দুখেৰে বহি আছে মাংস খাব নাপায় তাই খাব পনীৰ কণী আছা কোনটো চাওক কেনে দিয়া ইয়াত দিয়া দিয়া আৰু দিয়া ধৰিত্ৰীহঁতক কচু ধৰক দেখাই দেখাই খাওক অ'কে হৈ যাব আলু দিয়া আলু নিবা ইমান কথা খাবা আলু ভাঙিবা আলু সিজা নাবি কেনেকৈ খাব অ'কে এইফালে আমি এতিয়া দবাই দিম খুব সুন্দৰকৈ আমি দবাই দিম ভজা মাংস দবাম চাই থাকক সেইফালে মাংস লৈ পলাইছে দেখিছেনে আপোনালোকে দুখ লাগে বেয়া লাগে কেতিয়াবা এতিয়া ল'ম পানী দিয়া অঁ মাৰা নাই দে মোকতো দিবা কিন্তু মইতো পৰা থোৰা নিহাইছোঁ সি ডাইৰেক্ট এনেকৈ উতলি আছে এনেকৈ নিহাইছোঁ দিয়া না আলু এটা মেইন ভালে হ'ব কি হ'ব তোমাৰ লগত ভালে নহৰু এটা গুণ ওলা পৰি গ'ল জোৰ মই যোৱা শনিবাৰে ব্ৰইলাৰ বইল কৰি বনাইছোঁ কালাৰ এনেকৈ উঠিছোঁ বইল কৰি খাই কিনে ভাল লাগে
নাই নাই আৰু নাই এইবিলাক চাওক খাব নোপোৱা মোৰে অলপমান তাৰ পৰা লাগিছে গ্ৰেভিৰ কাৰণে চাওক আপোনালোকে হ'ল এইখিনি হ'ল এয়া চাওক অৱস্থা কেনেকুৱা এইফালে বনি আছে সুন্দৰকৈ চাউল এটা ওলাই আছে দেই তোমালোকে এটাও নহয় আধা গোটাই গোটাই যে ভাগে খাবা আমি আকলা এটা খাম তো এইখিনি পানী দি দিলোঁ দেখিছে 1.5 কিলো মাংস এইখিনি পানী ভাল হ'ব যেন লাগিছে কেনেকুৱা হৈছে এতিয়ালৈকে কোৱা অনুভৱ মানস কেনেকুৱা অঁ সমিৰণ বনাইছে খুব সুন্দৰকৈ বনাইছে অচ্যুত কেনেকুৱা হৈছে কালাৰটো কোৱা মই কি ক'ম মই খুবেই ভাল লাগিল কাৰণ খাব পোৱা নাই খাওঁ তাৰ কাৰণে বহুত ধুনীয়া আৰু সকলোক মই ধন্যবাদ দিছোঁ এই খাব নকৰিতা ধন্যবাদ তুমি ধন্যবাদ কে দিলে ধন্যবাদ দিছোঁ ধন্যবাদ লগতে সিহঁতে যে কিমান খাই আনি শ্বৰ্টলি কোৱা বহুত ধন্যবাদ দিছোঁ আৰু এয়া ফাইনেল পৰ্যায় এইটো এতিয়া উতলিব খুব সুন্দৰকৈ উতলিব তাৰপিছত ইয়াৰ হ'ব পানীটো যেতিয়া নোহোৱা হৈ যাব খুব সুন্দৰকৈ হৈ যাব তো তাৰপিছত আমি পৰিৱেশন কৰিম আৰু পৰিৱেশন কৰা ষ্টাইল আমি দেখুৱাম কেনেকৈ খাওঁ কি কৰোঁ এইটো জেগা মুখ মেলি খাম মানৱী এই মানৱী বুলি এজনী যে ইউটিউবাৰ আছে কেনেকৈ খায় ন মানৱী 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 এলেনৰ লগত তো তাই খোৱা ষ্টাইলৰ খোৱা ভিডিঅ' বনাই ভাল লাগে লাইক ডেট হৈ গ'ল কিমান ঘণ্টা লাগিল আধা ঘণ্টা বেছি লাগিছে আধা ঘণ্টা বেছি লাগিছে বহুত বেছিকৈ লেহমাই বনাই আছে ইহঁতে এইকেইটা দেখিছেনে আপোনালোকে আই সোৱাদ লাগিছে মই উঠোৱা আকৌ আৰে কাপোৰ হেৰি কাগজ কি কয় হে সেইটো লোৱা অচ্যুত দিয়া না মই এটা নতুন ষ্টাইলত নামাম থোৱা থম ইয়াতে থম সেই চাওক না এনেকে আচ্ছা তো ফাইনেলি প্ৰডাক্টটো ইজ লাইক দ্যাট অঁ ভিডিঅ' কৰিছোঁ এয়া ভিডিঅ' ইজ কণ্টিনিউ তো ফাইনেলি আমাৰ চব হৈ গ'ল মানে ভাত পানী চব বনোৱা হৈ গ'ল এইফালে চাওক আমাৰ সকলোৱে বহিছে এইফালে বহিছে সকলো দালি লাগিব নেকি দালি এইফালে সকলো বহিছে এনেকুৱা এইখিনি এতিয়া আমি খাবলৈ আৰম্ভ কৰিছোঁ তো লেটছ ষ্টাৰ্ট তুমি মোৰ পিনে চাই লাভ তাম চাওক ভাল লাগছি ন দেশী ষ্টাইল এইটো মানে কি এনেকৈ লগ হৈ পেলাই বেছি বাদ দিয়ে হয়নে মানুহ সেইটো মেটাৰ নকৰে আঞ্জা যি মেটাৰ নকৰে মানে কোন মাৰিলে তো আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো ইমান টাইম ধৈৰ্য ধৰি চাই থকা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ নতুন বছৰৰ শুভেচ্ছা জনাই আজিলৈ এই ভিডিঅ'টো মই বিদায় মাগিছোঁ ধন্যবাদ।